জুবিন দাৰ ঘৰৰ পৰা হাজাৰ হাজাৰ গুণমুগ্ধ ৰৈ আছে জুবিন দাক একবাৰ ওচৰৰ পৰা চাবৰ বাবে। দেখিছে এইটো হ'ল জুবিন দাৰ বাসগৃহ। দেখা পাইছে যেনিয়ে চাই তেনিয়ে কেৱল মানুহ আৰু মানুহ। আছোঁ বৰ্তমান কাহিলীপাৰাত। আৰু জুবিন দাৰ নশ্বৰ দেহ আনি থকা হৈছে, আহি পোৱাহিয়ে নাই, কিন্তু লোকে লোকাৰণ্য হৈ পৰিছে। তাৰে এটা ভিডিঅ' কৰি ৰাখিলোঁ। দেখা পাইছে এইটো হ'ল জুবিন দাৰ বাসগৃহ। গুৱাহাটী এয়াৰপৰ্টৰ পৰা এতিয়া আহি থকা হৈছে। আমি ইয়াত বহুত সময়ৰ পৰা অপেক্ষা কৰি আছোঁ জুবিন দাক এবাৰ শেষৰবাৰৰ বাবে ওচৰৰ পৰা চাবৰ বাবে। পাওঁ নেপাওঁ নাজানো চাবৰ, কিন্তু ইয়াতে ৰখি আছোঁ। দেখা পাইছে য'ত ত'ত জুবিন দাৰ গীত বাজি আছে আৰু সকলোৰে চকুত কেৱল চকু পানী। যেনিয়ে চোৱা তেনিয়ে কেৱল মানুহেই মানুহ। যেনিয়ে চোৱা তেনিয়ে কেৱল মানুহেই মানুহ। দেখা পাইছে এয়া হৈ গ'ল কাহিলীপাৰা, গুৱাহাটী কাহিলীপাৰাত উপস্থিত আছোঁ। দেখা পাইছে কেৱল মানুহ আৰু মানুহ। দাদা অকণমান চাওঁ। দেখা দিম ৰাস্তাটোৰ এটা দৃশ্য। মানুহে মানুহ। এয়া হৈ গ'ল জুবিন দাৰ বাসগৃহ। নমস্কাৰ বন্ধুসকল, সঁচাকৈ ভবা নাছিলোঁ এনেকুৱা যে এটা ভিডিঅ' কৰিম বুলি জুবিন দাৰ। চিনস্বৰূপে ইউটিউবত এটা ভিডিঅ' সাঁচি ৰাখোঁ বুলি ভাবিলোঁ। কেৱল মানুহ আৰু মানুহ। যোনফালে যোৱা সেইফালে মানুহ, কেৱল মানুহ আৰু মানুহ। এতিয়াও জুবিন দাৰ গৃহত নশ্বৰ দেহ আহি পোৱা নাই। এনেদৰে অপেক্ষা কৰি আছে হাজাৰ হাজাৰ জুবিন দাৰ অনুৰাগীয়ে। জুবিন দাৰ এয়া হ'ল বাসগৃহ, নিমাও মাও পৰিৱেশ। কেৱল মানুহ আৰু মানুহ। যেনি চোৱা তেনিয়ে মানুহ আৰু মানুহ দেখিবা। কেৱল মানুহ আৰু মানুহ।
আৰু যিমান পাৰোঁ সিমান উঠাবলৈ চেষ্টা কৰিম। নশ্বৰ দেহ আহি পোৱাৰ লগে লগে ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম আৰু মৰমৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাম শেষবাৰৰ বাবে। গতিকে ইয়াৰ পৰাই ভিডিঅ'টো সামৰণি মাৰিম বুলি ভাবিছোঁ। নমস্কাৰ। ক'বলৈ ভাষা নাই, চাই থাকিব। আজিলৈ আহোঁ। নমস্কাৰ।